মোৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ওয়েলকাম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 7 মেথছ কৰি চাওঁ অহা 5.3 এক নম্বৰত আছে তলৰ চিত্ৰকেইটাত এল আৰু এম ৰেখা দুডাল সমান্তৰাল এল সমান্তৰাল এম টি ছেদক এংগুল এক্সৰ মান নিৰ্ণয় কৰা। এ বি চি এই প্ৰতিটোতে কি কৰিব লাগিব, আমাৰ এই এক্স কোণৰ মান নিৰ্ণয় কৰিব লাগিব। ইয়াত এক্সৰ মান নিৰ্ণয় কৰিব লাগিব, ইয়াতো এক্সৰ মান নিৰ্ণয় কৰিব লাগিব, ইয়াতো এক্সৰ মান নিৰ্ণয় কৰিব লাগিব। কেনেকৈ কৰিম চাই লোৱা। এতিয়া 1ৰ এ নম্বৰটো আমি সলিউশন কৰিম। প্ৰথম তোমালোকে এনেকৈ চিত্ৰটো আঁকি ল'বা। তাৰপিছত চোৱা এল আৰু এম সমান্তৰাল ৰেখা, এই এল এম সমান্তৰাল ৰেখাৰ ওপৰত টি এডাল ছেদক। এতিয়া এইটো কোণৰ মান আছে আমাৰ 120 ডিগ্ৰী, এই এক্স কোণৰ মান আমাৰ উলিয়াব লাগে। এইটোৰ মান যদি 120 ডিগ্ৰী হয়, এইটো কোণৰ মানো হ'ব 120 ডিগ্ৰী, কাৰণ এইটো হ'ল অনুৰূপ কোণ। তোমালোকে মনত ৰাখিবা অনুৰূপ কোণবোৰ সদায় সমান। Therefore angle x সমান 120 ডিগ্ৰী। যেহেতু এনেকৈ লিখি দিবা ব্ৰেকেটত, কি কাৰণত হ'ল, যেহেতু অনুৰূপ কোণ। অনুৰূপ কোণ অনুৰূপ কোণবোৰ সদায় সমান, এইটো মনত ৰাখিবা। এইটোৱে হ'ল 1ৰ এ নম্বৰৰ এনসাৰ। এতিয়া 1ৰ বি নম্বৰটো সলিউশন কৰিম। প্ৰথম তোমালোকে এনেকৈ চিত্ৰটো আঁকি ল'বা, মই আগতীয়াকৈ আঁকি লৈছোঁ। এতিয়া চোৱা এল আৰু এম সমান্তৰাল ৰেখাৰ ওপৰত টি এডাল ছেদক। এতিয়া এইটো কোণৰ মান 60 ডিগ্ৰী দিয়া আছে, আমাৰ এই কোণৰ মান নিৰ্ণয় কৰিব লাগে। এতিয়া এইটো কোণৰ মান 60 ডিগ্ৰী হ'লে এইটো কোণৰ মানো 60 ডিগ্ৰীয়ে হ'ব। এইটো কোণৰ মান 60 ডিগ্ৰী হ'লে এইটো কোণৰ মানো 60 ডিগ্ৰী হ'ব, কাৰণ এইটো হ'ল একান্তৰ কোণ, আৰু একান্তৰ কোণবোৰ সদায় সমান থাকে, তোমালোকে মনত ৰাখিবা। এতিয়া চোৱা এডাল সৰল ৰেখা, এই সৰল ৰেখাৰ ওপৰত দুটা কোণৰ সমষ্টি কিমান হয়, 180 ডিগ্ৰী, কাৰণ ৰৈখিক জুৰীয়া কোণ। এডাল সৰল ৰেখাৰ ওপৰত এই কোণ দুটাৰ সমষ্টি বা যোগফল কিমান হ'ব, 180 ডিগ্ৰী, কাৰণ ৰৈখিক জুৰীয়া কোণ। এইটো কেনেকৈ উলিয়াম চাই লোৱা। এইটো কিমান আছে, 60 ডিগ্ৰী, আৰু এইটো এক্স, তাৰমানে এই দুটা কোণ যোগ কৰিলে আমি পাম 180 ডিগ্ৰী। এতিয়া এক্সটো আগত লিখিম, এংগুল এক্স প্লাছ এইটো 60 ডিগ্ৰী, কাৰণ এইটো একান্তৰ কোণ, এইটো 60 ডিগ্ৰী হ'লে এইটো 60 ডিগ্ৰী হ'ব, একান্তৰ কোণবোৰ সদায় সমান। 60 ডিগ্ৰী ইকুৱেলছ টু এইটো কোণ আৰু এইটো কোণ, এই দুটা কোণৰ সমষ্টি হ'ল 180 ডিগ্ৰী, কাৰণ ৰৈখিক জুৰীয়া কোণ 180 ডিগ্ৰী। আমি ব্ৰেকেটত লিখি দিম, যেহেতু ৰৈখিক জুৰীয়া কোণ, যেহেতু চিম্বল এইটো, যেহেতু ৰৈখিক জুৰীয়া কোণ, ৰৈখিক জুৰীয়া কোণ, ৰৈখিক জুৰীয়া কোণ। ইয়াৰ পৰা আমি এক্সৰ মান উলিয়াই দিম এবাৰ। এংগুল এক্স ইকুৱেলছ টু এই 62 প্লাছ আছে, সমান চিহ্নৰ সোঁফালে লৈ গ'লে মাইনাছ হ'ব, 180 ডিগ্ৰী বিয়োগ মাইনাছ হ'ব 60 ডিগ্ৰী, or implies angle x equals to 180 পৰা আমি 60 বিয়োগ কৰি দিম, 180 বিয়োগ 60, 0 8 পৰা 6 গ'লে হ'ব 2, ইয়াত আছে 1, আমি 120 ডিগ্ৰী। এতিয়া এই এক্স কোণৰ মান আমি 120 ডিগ্ৰী পালোঁ। এইটোৱে হ'ল বি নম্বৰৰ এনসাৰ। এতিয়া আমি চি নম্বৰটো সলিউশন কৰিম। এল আৰু এম সমান্তৰাল ৰেখাৰ ওপৰত টি এডাল ছেদক। এতিয়া এইটো কোণৰ মান আমাৰ 120 ডিগ্ৰী দিয়া আছে, এইটো হ'ল এক্স কোণ, এই এক্স কোণৰ মান আমাৰ উলিয়াব লাগে। এইটো কোণৰ মান যদি 120 ডিগ্ৰী হয়, এইটো কোণৰ মানো 120 ডিগ্ৰীয়ে হ'ব, কাৰণ এইটো হ'ল একান্তৰ অন্তঃকোণ, আৰু একান্তৰ অন্তঃকোণবোৰ সদায় সমান, এইটো তোমালোকে মনত ৰাখিবা। Therefore angle x equals to হ'ব 120 ডিগ্ৰী, কাৰণটো তোমালোকে লিখি দিবা ব্ৰেকেটত, যেহেতু একান্তৰ অন্তঃকোণ। একান্তৰ অন্তঃকোণ। এইটোৱে হ'ল 1ৰ চি নম্বৰ এনসাৰ। এতিয়া আমি 2 নম্বৰখিনি চাম। 2 নম্বৰত আছে তলৰ চিত্ৰবোৰত এল আৰু এম দুডাল ৰেখা আৰু এন এডাল ছেদক।
কোনযোৰ ৰেখা পৰস্পৰ সমান্তৰাল হয় কাৰণ দেখুৱা এল আৰু এম দুডাল ৰেখা আৰু এল এম ৰেখাৰ ওপৰত এন এডাল ছেদক এতিয়া কোন দুডাল ৰেখা পৰস্পৰ সমান্তৰাল হ'ব আৰু কি কাৰণত সমান্তৰাল হ'ব সেই কাৰণবোৰ আমাক দৰ্শাব দিছে এটো কেনেকৈ কৰিম চাই লোৱা এতিয়া 2 এ নম্বৰটো সলিউশন কৰিম মই চিত্ৰটো আগতীয়াকৈ আঁকি লৈছো এতিয়া চোৱা এল আৰু এম ৰেখাৰ ওপৰত এন এডাল ছেদক এটো কোণৰ মান দিয়া আছে আমাৰ 123 ডিগ্ৰী আৰু এটো কোণৰ মান দিয়া আছে 57 ডিগ্ৰী এটো কেনেকৈ কৰিম চাই লোৱা এটো কোণৰ মান যদি 123 ডিগ্ৰী হয় এটো কোণৰ মানো হ'ব 123 ডিগ্ৰী কাৰণ একান্তৰ অন্তকোণবোৰ সদায় সমান হয় এটো কোণৰ মান 123 ডিগ্ৰী হলে এটো কোণৰ মানো হ'ব 123 ডিগ্ৰী এতিয়া চোৱা এইটো কোণৰ মান যদি 57 ডিগ্ৰী হয় এইটো কোণৰ মানো 57 ডিগ্ৰী হ'ব কাৰণ বিপৰীত কোণ বা বিপ্ৰতীপ কোণ এটোৰ মানো হ'ব 57 ডিগ্ৰী এতিয়া এটো কোণৰ মান 57 ডিগ্ৰী এটো কোণৰ মান কিমান হ'ব এটো কোণৰ মান যদি 57 ডিগ্ৰী হয় এটো কোণৰ মানো 57 ডিগ্ৰী হ'ব কাৰণ একান্তৰ অন্তকোণ এটো কোণৰ মানো 57 ডিগ্ৰী হ'ব এতিয়া এটোৰ মান যদি 57 ডিগ্ৰী হয় এটোৰ মানো 57 ডিগ্ৰী হ'ব কাৰণ বিপ্ৰতীপ কোণ এটো হ'ব 57 ডিগ্ৰী আৰু ইয়াৰ বিপৰীত কোণ কোনটো হ'ব এটো হ'ব 123 ডিগ্ৰী এটো কোণৰ মান 57 ডিগ্ৰী এটো কোণৰ মানো 57 ডিগ্ৰী এবোৰ হল অনুৰূপ কোণ যেতিয়া অনুৰূপ কোণবোৰ সমান হয় তেতিয়া কি হ'ব এল আৰু এম সমান্তৰাল ৰেখা হ'ব তেতিয়া আমি লিখি দিম therefore এল আৰু এম ৰেখাক এল আৰু এম ৰেখাক এল আৰু এম ৰেখাক এন ছেদকে এন ছেদকে ছেদ কৰাৰ ফলত এন ছেদকে ছেদ কৰাৰ ফলত উৎপন্ন হোৱা অনুৰূপ কোণবোৰ সমান অনুৰূপ কোণবোৰ সমান সেয়েহে ৰেখাবোৰ সমান্তৰাল সমান্তৰাল এটো হল 2 এ নম্বৰৰ এনসার এতিয়া আমি বি নম্বৰটো চাম মই আকৌ এবাৰ কৈ দিছো এটো কোণৰ মান 123 ডিগ্ৰী হলে এটো কোণৰ মানো 123 ডিগ্ৰী হ'ব কাৰণ বিপৰীত কোণ এটো কোণৰ মান 57 ডিগ্ৰী হলে এটো কোণৰ মানো 57 ডিগ্ৰী হ'ব কাৰণ বিপৰীত কোণ এটো কোণৰ মান 57 ডিগ্ৰী হলে এটো 57 ডিগ্ৰী হ'ব কাৰণ বিপৰীত কোণ এটো কোণৰ মান 123 ডিগ্ৰী হলে এটো কোণৰ মানো হ'ব 123 ডিগ্ৰী কাৰণ বিপৰীত কোণ এটা আমি 2 বি নম্বৰটো চাম এল এম ৰেখাৰ ওপৰত এন এডাল ছেদক এতিয়া এটো কোণৰ মান দিয়া আছে আমাৰ 98 ডিগ্ৰী আৰু এটো কোণৰ মান দিয়া আছে 72 ডিগ্ৰী আৰু এই ৰেখা দুডাল সমান্তৰাল হয় নে নহয় ইয়াৰ কাৰণ আমাৰ লিখিব লাগিব এতিয়া আমি চাও এটো কোণৰ মান যদি 98 ডিগ্ৰী হয় এটো কোণৰ মানো 98 ডিগ্ৰী হ'ব 98 ডিগ্ৰী হ'ব কাৰণ এই দুটা হল একান্তৰ অন্তকোণ এতিয়া এডাল সৰল ৰেখা আমি জানো যে সৰল ৰেখাৰ ওপৰত দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী কাৰণ এটো হ'ব ৰৈখিক জুৰীয়া কোণ এইটো কোণ আৰু এইটো কোণ যোগ কৰি যদি আমি 180 ডিগ্ৰী পাও তেতিয়া কি হ'ব এই ৰেখা দুডাল সমান্তৰাল হ'ব আৰু যদি নাপাও তেতিয়া সমান্তৰাল নহব আমি চাও এই দুটা কোণ যোগ কৰি চাও 98
প্লাছ এইটো কোণৰ মান আছে 72 এই দুটা আমি যোগ কৰি দিওঁ 8ৰ লগত 2 যোগ কৰিলে হ'ব 10 10ৰ 0 উকলিব 1 9 7 কিমান হ'ব 16 1 কিমান হ'ব 17 তাৰমানে আমি 180 ডিগ্ৰী নাপালো তাৰমানে এইটো সৰল ৰেখা এই সৰল ৰেখাৰ ওপৰত আমি 180 ডিগ্ৰী কোণ পালে কি হৈ যাব এই LM ৰেখা দুডাল সমান্তৰাল হ'ব আমি 180 ডিগ্ৰী পোৱা নাই আমি কি পাইছো 170 ডিগ্ৰী পাইছো তাৰমানে 170 ডিগ্ৰী টু 180 ডিগ্ৰী সমান নহয় তো আমি লিখি দিম therefore সমান্তৰাল নহয় সমান্তৰাল নহয় এইটো হল 2B নম্বৰ এনসাৰ আমি 2 C নম্বৰটো চাও LM ৰেখাৰ ওপৰত n এডাল ছেদক এইটো কোণৰ মান দিয়া আছে আমাৰ 75 ডিগ্ৰী আৰু এইটো কোণৰ মান দিয়া আছে 75 ডিগ্ৰী এতিয়া এই ৰেখা দুডাল সমান্তৰাল হয় নে নহয় আমাৰ কাৰণ লিখিব লাগিব এটা আমি চাও এইটো কোণৰ মান যদি 75 ডিগ্ৰী হয় এতিয়া এইটো কোণৰ মানো কিমান হ'ব 75 ডিগ্ৰী হ'ব 75 ডিগ্ৰী কাৰণ এই দুটা হল একান্তৰ অন্তকোণ আৰু এডাল সৰল ৰেখা আমি জানো যে সৰল ৰেখাৰ ওপৰত এই দুটা কোণৰ সমষ্টি আমাৰ 180 ডিগ্ৰী হ'ব লাগিব তেতিয়া আমি কি পাম এই দুটা কোণৰ সমষ্টি যদি 180 ডিগ্ৰী হৈ যায় এডাল আমি ৰেখা পাম মানে এই দুটাল হ'ব ৰৈখিক জোৰীয়া কোণ এতিয়া চাও আমি এই দুটা কোণ যোগ কৰি আমি 180 ডিগ্ৰী পাও নে নাপাও এটা আছে 75 প্লাস 75 ৰ লগত 75 যোগ কৰিলে আমি কিমান পাম 5 ৰ লগত 5 যোগ কৰিলে হ'ব 10 10ৰ 0 উকলিব 1 14 একে কিমান হ'ব 15 টো আমাৰ 180 ডিগ্ৰী সমান নহয় নট 115 ডিগ্ৰী নট ইকুৱেল টু 118 ডিগ্ৰী তো এইটো কি হ'ব আমাৰ ৰেখা দুডাল সমান্তৰাল নহ'ব এই দুটা কোণৰ যোগফল আমি যদি 180 ডিগ্ৰী পাও তেতিয়া এডাল আমি কি পাম এডাল ৰেখা পাম আৰু ৰেখা পালে কি হৈ যাব সমান্তৰাল হ'ব therefore সমান্তৰাল ৰেখা নহয় সমান্তৰাল নহয় সমান্তৰাল নহয় এটো হল 2 C নম্বৰৰ এনসাৰ C নম্বৰত ইয়াত লিখি দিবা ৰেখা তাৰমানে 2 C নম্বৰটো সমান্তৰাল ৰেখা নহয় আৰু 2 B নম্বৰটো তোমালোকে লিখি দিবা সমান্তৰাল ইয়াত ৰেখাটো থাকি গল ৰেখা 2 B নম্বৰটো লিখি দিবা সমান্তৰাল ৰেখা নহয় এতিয়া আমি 2 D নম্বৰটো চাম এতিয়া আমি 2 D নম্বৰটো চাম LM ৰেখাৰ ওপৰত n এডাল ছেদক এতিয়া এইটো কোণৰ মান দিয়া আছে আমাৰ 126 ডিগ্ৰী আৰু এইটো কোণৰ মান দিয়া আছে 54 ডিগ্ৰী এইটো কোণৰ মান যদি আমাৰ 126 ডিগ্ৰী হয় এইটো কোণৰ মানো 126 ডিগ্ৰী হ'ব কাৰণ একান্তৰ অন্তকোণ এতিয়া চোৱা এডাল সৰল ৰেখা এই সৰল ৰেখাৰ ওপৰত আমাৰ দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব লাগে কাৰণ ৰৈখিক জোৰীয়া কোণ এটা আমি চাও এই দুটা যোগ কৰি আমি 180 ডিগ্ৰী পাও নে নাপাও 126 ডিগ্ৰী প্লাস এটো আছে 56 মানে এই দুটা সমষ্টি আমি 180 ডিগ্ৰী পাব লাগিব 54 ডিগ্ৰী এই দুটা যদি আমি যোগ কৰি দিও এটা কিমান পাম 6 ৰ লগত 4 যোগ কৰিলে পাম আমি 10 10ৰ 0 উকলিব 1 5 ৰ লগত 2 যোগ কৰিলে পাম 7 1 এ হ'ব 8 আৰু 8 আমি পালো 180 ডিগ্ৰী মানে 180 ডিগ্ৰী পালো মানে আমি এটা সৰল ৰেখা পালো এটা কি হ'ব এটো সমান্তৰাল হ'ব আমি লিখি দিম therefore L আৰু M সমান্তৰাল ৰেখা সমান্তৰাল ৰেখা এটো হল 2 D নম্বৰ এনসাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰি দিবা